তেওঁ কোন হয় ফটো আঁকিব গতিকে মই সব ডিসিক অর্ডার দি দিছো সব এসপিক অর্ডার দি দিছো এই পার্টিটোৱে যদি ফ্লাইওভাৰত ফটো উঠে দে উইল বি অ্যারেস্টেড কাৰণ এওঁলোক হল এসএফআই আর যত তত গৈ পেলাই ফটো ওপৰত চে গুয়েভাৰা বনাই দিয়ে ভাই চে গুয়েভাৰা কোন হয় মইতো কিউবাত গৈছো তাত দেখিছো কিউবাৰ কথা ষ্টাডি কৰিছো আটাইতকৈ ড্ৰাগছৰ ব্যৱসায় তাত হয় আমাৰ লগত চে গুয়েভাৰাৰ অসমৰ মাটি পানী বায়ুৰ লগত কি সম্পৰ্ক আছে কোন হয় অসমত যদি বিপ্লবী বুলি ফটো আঁকে তে পৰেশ বৰুৱাৰ আঁকক মই সিৰিয়াসলি কৈছো ভাই সংগ্ৰামটো কৰি আছে আজি 30 বছৰ ভাল বেয়া বেলেগ কথা যিটো পৰিয়ালৰ পৰা দূৰত থাকিটো কৰি আছে যদি আঁকিব লাগে পৰাগ দাসৰ আঁকক ইয়াত চে গুয়েভাৰাটো কৰ পৰা আহিলে মোক কওকচোন কোন হয় মইতো নাজানো এইটো মই এইখন ফটো দেখাৰ পিছত মই পঢ়িছো কিউবাত কিবা কৰি আছে কি কৰিছে কি কৰা নাই তাতে মানুহ যাব নোৱাৰে ইণ্ডিয়ান এম্বেসি এটা সোলাৰ পাৱাৰ লগাই চলি থাকে লাইট নাই ৰাস্তা নাই পানী নাই সেইখন দেশৰ লগত অসমৰ তুলনা হ'ব নেকি দুজন পেইণ্টাৰে থানাত ষ্টেটমেন্ট দিলে যে এইখনটো জুবিনৰ ফটো যেন নালাগে সেইকাৰণে আমি মুছি দিছো এটা সেই দুজনৰ মই নাম আপোনালোকক প্ৰকাশ কৰিম আপোনালোকে ইন্টাৰভিউ ল'ব যে তাত চৰকাৰে মুছিব দিছিল নেকি ঠিকাদাৰজনো অসমীয়া আৰু তিনিজনে জুবিনৰ ভক্ত তেওঁলোকে ক'লে আমি খুদিলে কিয় মুছিলি বোলে এইখনটো দাদা জুবিন বুলিতো আমি ভবা নাছিলো তেওঁলোকে মুছিলে আমি গধূলি খুদিলো ভাই কিয় মুছিলি তেতিয়া তেওঁলোকে ক'লে যে এইখনটো জুবিনদাৰ ফটো যেন লাগা নাই কাৰণে মুছি দিলো আমিতো নাজানো এইখন জুবিনৰ ফটো বুলি এটা মই যদি ৰং মিস্ত্ৰী হলোহেঁতেন আজি থকা ফটোখনতো জুবিন গাৰ্গৰ দৰে নালাগে জুবিনৰ ফটো এখন সামাজিক নিয়মে কি কয় যে জুবিন গাৰ্গৰ ফটো এখন গৰিমা গাৰ্গে অফিচিয়েলি ৰিলিজ কৰিব যে এইখন জুবিনৰ আনুষ্ঠানিক পোৰ্ট্ৰেট হ'ব সব মানুহে এইখন আঁকিব আঁকাতটো আপত্তি নাই এখন ফটো ৰিলিজ হ'ব লাগিব নে নাই সবেইতো সব ধৰণে আঁকিব নোৱাৰে আঁকিব পাৰে নেকি আপোনালোকে কওকচোন ৰাষ্ট্ৰপতিৰ ফটো আমি যিকোনো ফটো লগাব নোৱাৰো এখন পৰিয়ালে ফটো ৰিলিজ কৰি দিয়ে যে এই ফটোখনে প্ৰতিমূৰ্তি বনালেও এখন ফটো এতিয়া কি হৈছে তাকে লৈ তেজপুৰত এখন অদ্ভুত ফটো বনায় বৰপেটাত এখন অদ্ভুত ফটো বনায় তাকে লৈ দুদিন সোশ্যাল মিডিয়াত চৰ্চা আসল নিয়মটো কি যে আমাৰ জাতিটো কেনেকে পৰিচালনা হ'ব লাগে মূল সিস্টেমটো কি যে জুবিনৰ অনুৰাগীসকল বহিব এখন জুবিনৰ ফটো নিৰ্ণয় কৰিব যে জুবিন গাৰ্গৰ এইখন ফটো হ'ব তাৰপিছত যতে আঁকিব না তাতো কোনো সমস্যা নাই এটা এই যিটো গ্ৰুপে ফটো আঁকে তেওঁলোক হল এসএফআই আৰু তেওঁলোকে ফ্লাইওভাৰ হ'ব প্ৰথম নিদিয়ে আৰু ফ্লাইওভাৰখন হোৱাৰ পিছত তেওঁলোকে ফটো আঁকে আপোনালোকে চাব এই যে যিজন ল'ৰা তেওঁ ভৰলুমুখৰ ফ্লাইওভাৰ হ'ব নিদিয়ে ইটো হ'ব নিদিয়ে প্ৰথম গছ কিয় কাটিছে বুলি তেওঁলোকে আন্দোলন কৰে এই একেটা গ্ৰুপ আৰু যেতিয়া ফ্লাইওভাৰখন হৈ যায় তেওঁলোকক ফ্ৰীত ফটো আঁকিব দিব লাগে যাতে তেওঁলোকৰ পাব্লিচিটি হয় ইটো টুপি পিন্ধাব হিপু টুপি পিন্ধাব এনেকেতো এজন মানুহক অপমান কৰাটো নিয়ম নাই জুবিনৰ ফটো কোনে আঁকিব জুবিনৰ ফাউণ্ডেশ্যন আছে এপ্ৰুভ ল'ব অনুমতি ল'ব এইটো জবৰদস্তি আকাৰণে জুবিনৰ ফটো আঁকিব কোনে মানা কৰিব কিন্তু প্ৰক্ৰিয়া এটা থাকিব নে নাই চাব লাগিব নে নাই কোনোবা এখন জুবিনৰ ফটো হৈছে নে নাই হোৱা নহলে পিছত মই ভাল এজন আৰ্টিষ্ট নীলপৱন বৰুৱাৰ দৰে কোনোবা এজন আৰ্টিষ্টক মাতি আনি আমি সেইটোৱে প্ৰস্তাৱ দিছিলো যে বাবা তুমি না আঁকিবা পুলিচে তেওঁক কি কৈছিল ষ্টেটমেন্ট ল'ব যে তুমি না আঁকিবা আমি এজন ভাল আৰ্টিষ্টৰ হতুৱাই জুবিনৰ ফটোখন ইয়াত আঁকিম তেওঁ কোন হয় ফটো আঁকিব গতিকে মই সব ডিসিক অৰ্ডাৰ দি দিছো সব এসপিক অৰ্ডাৰ দি দিছো এই পাৰ্টিটোৱে যদি ফ্লাইওভাৰত ফটো উঠে দে উইল বি অ্যারেস্টেড কাৰণ এওঁলোক হল এসএফআই আর যত তত গৈ পেলাই ফটো ওপৰত চে গুয়েভাৰা বনাই দিয়ে ভাই চে গুয়েভাৰা কোন হয় মইতো কিউবাত গৈছো তাত দেখিছো কিউবাৰ কথা ষ্টাডি কৰিছো আটাইতকৈ ড্ৰাগছৰ ব্যৱসায় তাত হয় আমাৰ লগত চে গুয়েভাৰাৰ অসমৰ মাটি পানী বায়ুৰ লগত কি সম্পৰ্ক আছে কোন হয় অসমত যদি বিপ্লবী বুলি ফটো আঁকে তে পৰেশ বৰুৱাৰ আঁকক মই সিৰিয়াসলি কৈছো ভাই সংগ্ৰামটো কৰি আছে আজি 30 বছৰ ভাল বেয়া বেলেগ কথা যিটো পৰিয়ালৰ পৰা দূৰত থাকিটো কৰি আছে যদি আঁকিব লাগে পৰাগ দাসৰ আঁকক ইয়াত চে গুয়েভাৰাটো কৰ পৰা আহিলে মোক কওকচোন কোন হয় মইতো নাজানো এইটো মই এইখন ফটো দেখাৰ পিছত মই পঢ়িছো কিউবাত কিবা কৰি আছে কি কৰিছে কি কৰা নাই তাতে মানুহ যাব নোৱাৰে ইণ্ডিয়ান এম্বেসি এটা সোলাৰ পাৱাৰ লগাই চলি থাকে লাইট নাই ৰাস্তা নাই পানী নাই সেইখন দেশৰ লগত অসমৰ তুলনা হ'ব নেকি ফটো গাম্ভীৰ্যপূৰ্ণ ভাবে যে আজি আমি এইখন ফ্লাইওভাৰত অমুকৰ ফটো আঁকিম জিলা আয়ুক্তই অনুমতি দিব অসম চাৰু কাৰু কলা আমাৰ নিকেতন আছে সুন্দৰ কৰি তাৰ ষ্টুডেন্ট যাব ধুনীয়াকৈ ফটো আঁকিব কোনখন ফটো আঁকিব গৰিমা আগতে সহি কৰি দিব যে এইখন ফটো জুবিন গাৰ্গৰ ফটো হ'ব তেনেকে এখন শৃংখলিত প্ৰদেশ কেনেকে চলে মোক কওকচোন ডিসিপ্লিন ষ্টেট এখন কেনেকে চলে তেনেকেইটো চলে